মাৰ্ঘেৰিটা নগাপথাৰত গ্ৰেটিটিউড গ্ৰুপৰ নতুন বৰ্ষক আদৰণি পুৰণি বৰ্ষক বিদায় দি নতুন বৰ্ষক আদৰণি জনাবলৈ নগাপথাৰত গ্ৰেটিটিউড গ্ৰুপে এক অনুষ্ঠানৰ আয়োজন কৰে। সকলো যেন ব্যস্ত পুৰণিক বিদায় দি নতুনক আদৰিবলৈ। মাৰ্ঘেৰিটা নগাপথাৰতো ব্যতিক্ৰম নহয়। নগাপথাৰত গ্ৰেটিটিউড গ্ৰুপৰ সদস্যসকলে গীতে মাতে নতুন বৰ্ষক আদৰণি জনায়। ঢোল বাঁহীৰ মাতত ৰজন জনাই উঠিল নগাপথাৰ। আনন্দ ফূৰ্তিৰে মাছ মাংসৰ এসাঁজ খাই পুৰণিকে বিদায় দিলে গ্ৰেটিটিউড গ্ৰুপৰ সদস্যসকলে। এসময়ত সমাজৰ পৰা আঁতৰি নিচাজাতীয় দ্ৰব্যৰ প্ৰতি আকৰ্ষিত হৈ সমাজৰ বাবে এজন বেয়া মানুহ হৈ পৰা লোকসকল সঠিক পথলৈ ঘূৰি আহি এতিয়া সমাজৰ বাবে কিবা এটা কৰাৰ উদ্দেশ্যে ওলাই আহিছে। অসমবাসী তথা মাৰ্ঘেৰিটাবাসী ৰাইজক সহায় সহযোগিতা কৰিবলৈ আহ্বান গ্ৰেটিটিউড গ্ৰুপৰ সদস্যসকলৰ। মই সঞ্জয় গগৈ। আজি আমাৰ গ্ৰেটিটিউড গ্ৰুপে আমি 2024 বৰ্ষৰ বিদায় বেলাত আজি 2025 চনক আদৰাৰ মানসেৰে আমি এটা সৰু অনুষ্ঠান আয়োজন কৰিছোঁ। তো আমাৰ মেম্বাৰসকল যিসকল আজিৰ দিনত নিচাৰ পৰা আঁতৰি পিনি এখন সুস্থ সমাজত সবল পদক্ষেপ লৈ যিসকল ব্যক্তি আছে সকলোৱে মিলি আমি এটা সৰু অনুষ্ঠান আয়োজন কৰিছোঁ। আমাৰ সমাজত বিশেষকৈ যিকোনো অনুষ্ঠান পাতিলে নিচাৰ অবিহনে যে পাতিব নোৱাৰি এনেকুৱা এটা কনচেপ্ট লৈ আছে। তো আমি নতুন প্ৰজন্মক যিসকলে এই নিচাযুক্ত দ্ৰব্য ব্যৱহাৰ কৰি পিনি বিভিন্ন ধৰণৰ অনুষ্ঠান প্ৰতিষ্ঠান পাতে তেওঁলোকক এটা মেছেজ দিব খোজোঁ যে বিনা নিচাত কোনো ধৰণৰ হাই হুৰুমি বা কোনো ধৰণৰ মানে অপ্ৰীতিকৰ পৰিস্থিতি সৃষ্টি নকৰাকৈ কেনেকৈ ধুনীয়াকৈ এখন এটা সৰু অনুষ্ঠান পাতিব পাৰি তাকে দেখুৱাব খোজা হৈছে। তো গতিকে সমাজে আমাক মানে ভালদৰে আঁকোৱাই লোৱাটো আমি বিচাৰোঁ। তো এইটো এটা মেছেজ যাওক আৰু যিসকল ব্যক্তি এতিয়াও বাহিৰত নিচা কৰি আছে তেওঁলোকক ক'ব খোজোঁ আমাৰ লগত আহক, কেনেকৈ আমি ফূৰ্তি কৰোঁ, কেনেকৈ আমি অনুষ্ঠান আয়োজন কৰোঁ। তো এইটো এটা সৰু মেছেজ আমি দিব খুজিছোঁ। তো বিশেষ নাই। তো এয়াই আৰু মোৰ ক'বলগীয়া উঠি অহা প্ৰজন্মসকল। 2024 বৰ্ষটো আমি আৰু খন্তেক সময় পিছতে শেষ হ'বগৈ আৰু আমাৰ উদ্দেশ্যই আছিলে আমাৰ গ্ৰেটিটিউড গ্ৰুপৰ তৰফৰ পৰা যে 2024 বৰ্ষটো বিদায় আৰু 2025 বৰ্ষটো আমি আদৰাৰ মানসেৰে আমি এটি ক্ষুদ্ৰ অনুষ্ঠান আমি কৰিবৰ কাৰণে আমি প্ৰয়াস কৰিছিলোঁ। আৰু আমি যে ৰাইজৰ মাজলৈ এটাই আমি মেছেজ দিব বিচাৰোঁ যে আজি আমাৰ জনসাধাৰণৰ মাজত এটা ভুল কনচেপ্ট এটা গৈ আছে যে যিকোনো অনুষ্ঠান প্ৰতিষ্ঠানত যে নিচা কৰিলেহে যে মানুহৰ ফূৰ্তি হ'ব এনে এটি কথা সমাজত প্ৰচলিত হৈ থাকে। কিন্তু সেইটো কথাটো সম্পূৰ্ণ ভুল বুলি ভাবি যে নিচা নকৰাকৈও যে মানুহে ফূৰ্তি কৰিব পাৰে, গীত পৰিৱেশন কৰিব পাৰে, যিকোনো অনুষ্ঠান প্ৰতিষ্ঠানত সহযোগ কৰিব পাৰে তেনে এটি কথা মহৎ উদ্দেশ্যৰ আগত ৰাখি আমি এই ক্ষুদ্ৰ অনুষ্ঠানটি অনুষ্ঠিত কৰিছিলোঁ। গতিকে অনাগত দিনতো এনেধৰণে বিভিন্ন অনুষ্ঠান প্ৰতিষ্ঠানবিলাকত আমি গ্ৰেটিটিউড গ্ৰুপে অনুষ্ঠিত কৰি আহিছোঁ আৰু এনেধৰণে যাতে জনসাধাৰণে আমাকো যাতে সদায় প্ৰত্যেকটো দিশতে ইতিবাচক দিশে আমাৰ সহযোগিতা আগবঢ়ায় তাৰ কাৰণে সকলো অসমবাসীলৈ অনুৰোধ জনাইছোঁ। আৰু ইংৰাজী নতুন বৰ্ষ সকলোলৈ অসমবাসীলৈ আমি শুভেচ্ছা জ্ঞাপন কৰিছোঁ। ধন্যবাদ। মাৰ্ঘেৰিটাৰ পৰা অৰুণ ভূঞাৰ ৰিপৰ্ট, অসম টুডে।